চাওক আচলতে এক হেঁপাহৰ আৰু এক প্ৰত্যাশাৰ দিন আৰু ইতিমধ্যে সকলোৱে অৱগত যে হোজাইত গ'ল্ড ডিজিটেল চিনেমা অৰ্থাৎ জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে সদৌ অসম জুৰি প্ৰতিটো চিনেমা হলত যোৱাকালি দিনটোৰ পৰা সৰ্বত্ৰে প্ৰতিটো চলচ্চিত্ৰ প্ৰেক্ষাগৃহত উচ্চাৰিত হৈছিল ৰৈ ৰৈ বিনালে আৰু তাৰ সমান্তৰালকৈ আজি 1 নৱেম্বৰ আৰু 1 নৱেম্বৰৰ পৰা গ'ল্ড ডিজিটেল চিনেমা অৰ্থাৎ হোজাই নতুন বজাৰ স্থিত গ'ল্ড ডিজিটেল চিনেমাত ইতিমধ্যে ৰৈ ৰৈ বিনালে অৰ্থাৎ প্ৰথমটো দৰ্শনী আজি 2 বজাৰ পৰা আৰম্ভণি হৈছে আৰু কেমেৰা সহযোগী ৰূপে পৰিৱেশটো দেখুৱাব অৰ্থাৎ এক প্ৰকাৰ যদি আমি কওঁ যে এক প্ৰকাৰ যি বক্স অফিচ আছে বক্স অফিচ সম্পূৰ্ণৰূপে আচলতে এক ভৰ্তি হোৱাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু আমি কৈছোঁ যে 2 বজাৰ পৰা আজি 1 নৱেম্বৰ আজি 2 বজাৰ পৰা প্ৰথমটো দৰ্শনী ইতিমধ্যে প্ৰতিগৰাকী দৰ্শক আৰু কিছু সময়ৰ পিছতেই সেই ৰৈ ৰৈ বিনালে অৰ্থাৎ অন্তিমখন ছবি চাই তেওঁলোক ওলাই আহিব আৰু তাৰ সমান্তৰালকৈ আমি অকণমান পৰিৱেশটো আমি দেখুৱাওঁ যে বক্স অফিচৰ অকণমান আমি ভিতৰ চোৱা আমি পৰিৱেশটো অকণমান আমি দেখাই ল'বলৈ চেষ্টা কৰিছোঁ যে ইতিমধ্যে বিভিন্নজন আহিছে বিভিন্নজন লোকে ইতিমধ্যে সমাগম হৈছে আৰু ইতিমধ্যে যি বক্স অফিচ কাউণ্টাৰ আছে সেই কাউণ্টাৰত ইতিমধ্যে বহু লোকে টিকট পাবৰ কাৰণে অৰ্থাৎ টিকট ক্ৰয় কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে কিন্তু টিকটৰ বৰ্তমান সময়ত এক প্ৰকাৰ সম্পূৰ্ণৰূপে আচলতে ভৰ্তি হোৱাৰ পৰিলক্ষিত হৈছে আৰু কেমেৰা সহযোগী অৰূপে দেখুৱাই যাব আমি পৰিৱেশ সমান্তৰালকৈ আমি দেখাই যাম আৰু দেখাই যোৱাৰ সমান্তৰালকৈ আমি অকণমান আমি মন্তব্য লৈ ল'ম যে তেওঁলোক ইতিমধ্যে টিকট ক্ৰয় কৰিবলৈ আহিছে টিকট ল'বৰ কাৰণে আহিলে আহিছোঁ এই বুকিং কৰিব লাগে বোলে এইটোৱে আৰু এতিয়া বুকিং কৰি যাম 7 তাৰিখত পাইছোঁ ক'ৰ পৰা আহিছে এইটো হোজাইৰে বিদ্যানগৰ 7 তাৰিখ আগলৈ ফুল বোলে চাই চাওঁ আগত কি বোলে আমি পৰিৱেশ আমি দেখুৱাই গৈছোঁ সমান্তৰালকৈ আমি ইতিমধ্যে কৈছোঁ যে প্ৰথমটো যি হোজাই গ'ল্ড ডিজিটেল চিনেমা অৰ্থাৎ প্ৰথমটো দৰ্শনী অৰ্থাৎ 2 বজাৰ পৰা আৰম্ভ হৈছে আৰু আমি পৰিৱেশসমূহ আমি দেখুৱাই আছোঁ যে প্ৰথমটো দৰ্শনী টিকট লাভ কৰিলে নাই কৰিলোঁ 3টা লৈছোঁ কিমান হেঁপাহেৰে চাই আছে যে জুবিন গাৰ্গৰ অন্তিমখন মানে ইমান মানে চাবলৈ এক্সাইটেড হৈ আছোঁ আমি মানে ক'ব পৰা নাই সেইকাৰণে আমি আজি 4-5 দিনৰ আগৰ পৰা মই টিকেট বুকিং কৰাই লৈছোঁ ডেট আজিলৈ পাইছে 8টা বজাত চ' আজি মানে চাওঁ মানে কি হয় এতিয়া জুবিন দাৰ লাষ্ট ছবিটো সেইকাৰণে চাবলৈ মানে বহুত এক্সাইটেড হৈ আছোঁ চাওক আমি পৰিৱেশটো আমি দেখুৱাই আছোঁ পৰিৱেশ আমি কৈছোঁ যে আমি পৰিৱেশসমূহ আমি দেখুৱাই আছোঁ যে প্ৰতিটো হলত অৰ্থাৎ ৰাজ্যজুৰি প্ৰতিটো হলত ঈদৰ দৰে আচলতে ভিৰ কৰাৰ সমান্তৰালকৈ হোজাই যি নতুন বজাৰ যি গ'ল্ড ডিজিটেল চিনেমা হলতো ইতিমধ্যে বহু লোক ইতিমধ্যে সমাগম হৈছে অৰ্থাৎ আমি কৈছোঁ যে 1 নৱেম্বৰ আজি যি 2 বজাৰ পৰা প্ৰথমটো দৰ্শনী ৰৈ ৰৈ বিনালে অৰ্থাৎ জুবিন গাৰ্গৰ অতি হেঁপাহৰ যিখন চিনেমা সেই চিনেমাখন অতি হেঁপাহেৰে প্ৰথমটো দৰ্শনী ইতিমধ্যে শেষ হৈছে আৰু ইতিমধ্যে প্ৰথমটো দৰ্শনীৰ ইতিমধ্যে লোক ওলাই আহিছে আৰু আমি অকণমান ভিতৰৰ পৰিৱেশটো অকণমান আমি দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰথমটো আমি দেখুৱাব বিচাৰিছোঁ এনেদৰে আচলতে প্ৰতিটো হলত খুব আৱেগ ভৰা এক ভাল লগা এক বিষয় আৱেগ ভৰা এক ভাল লগা ক্ষণ এই মুহূৰ্তৰ সাক্ষী হৈ ৰৈছে প্ৰতিগৰাকী লোক কেনেকুৱা পালে চবে চাব লাগে ভেৰি গুড আমি মন্তব্য অকণমান ল'বলৈ আমি চেষ্টা কৰিম আৰু যিহেতু লোকসকল ইতিমধ্যে
প্ৰথমটো শ্ব' অৰ্থাৎ ওলাই আহিছে পৰিৱেশটো আমি দেখুৱাই আছোঁ কেনেকুৱা পালে বহুত ভাল লাগিছে হয় হয় বহুত ভাল লাগিছে আৰু তাৰমানে কিবা চকু পানী ওলাই গৈছে আৰু এনেকুৱা অসমীয়া চিনেমা আগত চোৱা নাই ভাল হৈছে বহুত ভাল হৈছে খালি সুবিধা নাই এইটোৱে বহুত মনতে বেয়া লাগিছে লেকিন মুভি বহুত ভাল হৈছে দুখ লাগিল বহুত চাই তেখেত যাই আছে এনেকুৱা অনুভৱ হৈছে থেংক ইউ মজা জয় জুবিন দা ভাল লাগিছে পুৰা বেষ্ট মানে আৰু ক'বলৈ একো নাই মানে ইমান ভাল লাগিছে আৰু গানবিলাকতো কৈ লাভ নাই আৰু আমাৰ জুবিন দা জয় জুবিন দা বহুত ভালো লাগছে বহুত ভালো লাগছে বহুত ভাল লাগিছে ভাল লাগিছে একো ক'ব নোৱাৰে এইদৰে আচলতে প্ৰতিটো পৰিৱেশ আমি দেখুৱাইছোঁ যে প্ৰথমটো দৰ্শনে ইতিমধ্যে প্ৰথমটো দৰ্শনে অৰ্থাৎ 2 বজাৰ পৰা চোৱাৰ প্ৰথমটো 2 বজাৰ পৰা অৰ্থাৎ 1 নৱেম্বৰ 2 বজাৰ পৰা আজি প্ৰথমটো দৰ্শনে ইতিমধ্যে তেওঁলোকে উপভোগ কৰিলে আৰু চবৰে মুখত এটাই কথা যে জয় জুবিন দা আৰু প্ৰতিগৰাকী আচলতে চকুত সকলোৰে ওলাই অহাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু এইদৰে আমি পৰিৱেশটো আমি দেখুৱাইছোঁ বুজাই যি গ'ল্ড ডিজিটেল চিনেমা অৰ্থাৎ নতুন বজাৰ স্থিত নৱনিৰ্মিত যি গ'ল্ড ডিজিটেল চিনেমাৰ আমি পৰিৱেশসমূহ আমি দেখুৱাইছোঁ প্ৰতিগৰাকী দৰ্শকৰ ইতিমধ্যে চকুত চকু পানীৰ আচলতে এইদৰে আগবাঢ়ি অহাৰ পৰিলক্ষিত হৈছে টিকট কাটিলেনে কেতিয়াৰ পৰা আছে এই 5টাৰ পৰা খুব একেবাৰে ৰৈ আছে অন্তিমখন ছবি কি ক'ব এই মুহূৰ্তত কি ক'ম মানে নাই বহুত দুখৰ বিষয় এনেকুৱা এজন মানুহ যেতিয়া আমাৰ মাজত হঠাৎ হেৰাই গৈছে ভাষাটো নাই ক'বলৈ সেইটো কি ক'ম আৰু তেওঁৰ মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে তেওঁৰ আহি আকৌ আহক পুনৰ আমাৰ মাজত আমি আকৌ পাওঁ তেওঁক অসমবাসীয়ে সেইটোৱে কামনা কৰিম আৰু এইদৰে আমি প্ৰতিটো পৰিৱেশ আমি দেখুৱাই আছোঁ হোজাই যি নতুন বজাৰ স্থিত গ'ল্ড ডিজিটেল চিনেমাৰ পৰা আৰু ইতিমধ্যে আমি কৈছোঁৱে যে প্ৰতিটো ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকে হোজাই যি গ'ল্ড ডিজিটেল চিনেমা হল প্ৰেক্ষাগৃহতো ইতিমধ্যে এক অভাৱনীয় পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী লোকেই এক প্ৰকাৰ চকুত চকুলৈ এইদৰে আচলতে ওলাই অহাৰ পৰিলক্ষিত হৈছে